Welcome to New Educate. Class number 11 at আমি major part home history questions থাকিব আৰু তাৰে ভিতৰত কেইটামান important question আজিলৈ কৰি question number 1 to তেতিয়া হলে হ'ল the war of Saraighat was fought between the Ahoms and the Mughals in the year এইটো Saraighator যুদ্ধ কোনটো বছৰত হৈছিল মোক কমেন্টত লিখি দিয়া সবেই জানাই থাকে তথাপিও এই questionটো যেহেতু আহে মাজে মাজে কাৰণে আমি ইয়াত লৈছো Saraighator যুদ্ধ হৈছিল 1671 But Saraighator যুদ্ধ যেতিয়া সবেই জানে এই question তুমি এক্সপেক্ট কৰিব পাৰা কিন্তু ইয়াৰ ৰিলেটেড ইনফৰমেশন খিনিও আমি জানিব লাগিব যেনেকা হেতু সময়ত আহোম ৰজা কোন আছিল উদয়াদিত্য আমাৰ কমান্ডাৰ ইন চিফ তেখেতৰ কোন আছিল লাচিত বৰফুকন যুদ্ধ কাৰ এগেইনষ্টে হৈছিল হেতু মোক কমেন্টত লিখি দিও যুদ্ধৰ পৰিণামো কি হ'ল হেতু জানাই কিন্তু that was a very decisive battle আৰু it almost finishes the Ahom Mughal complex. Next question. Which Buragohai rejected the offer of becoming Ahom king twice? Ahom king দুবাৰ হোৱা চান্সটো এজন বুঢ়াগোহাঁইয়ে ৰিজেক্ট কৰিছিল আৰু তেখেতক অফাৰটো কেলে দিছিলে তাৰ বিষয়ে দিয়া উদয়াদিত্য সিংহৰ পিছত বেটেল অফ শৰাইঘাট তাৰ শেষ হোৱা পিছতে মানে সমন আহোমখিনিৰ ডিসাইসিভ উইনৰ পিছত কেইবাটাও বহুত ইন্টাৰেষ্টিং এণ্ড ইম্পৰ্টেণ্ট ঘটনা হয় ঘটনাবোৰ হয় কি উদয়াদিত্য সিংহক তেখেতৰ ব্ৰাদাৰ ৰামদাস সিংহই দেৱৰ হাজৰিকাৰ লগত মিলি হত্যা কৰি পেলাই মানে উদয়াদিত্য সিংহৰ মৃত্যু হয় দেৱৰ হাজৰিকাই বহাই দিয়ে ৰামদাস সিংহৰ তেখেতৰ ব্ৰাদাৰক এজ আ আহোম কিং কিন্তু তাতে আৰু ইন্টাৰেষ্টিং কথা কি হ'ল এতিয়া ৰামদাস সিংহ যেতিয়া ৰজা হ'ল আমাৰ হাজৰিকাক মানে দেৱৰ হাজৰিকাক বনালে বৰবৰুৱা হৈ তেখেতে অল পাৱাৰফুল হৈ গ'ল এই কাৰণে তেখেতে 14টা আহোম প্ৰিন্সক মাৰি পেলালে মানে গোটেই একদম পাৱাৰটো নিজৰ হাততে থবলে আৰু সেই 14টাৰ পিছত নিজৰ বন্ধু ৰামদাস সিংহকো মাৰি পেলালে সেই 14টাৰ পিছত নিজৰ বন্ধু ৰামদাস সিংহকো মাৰি পেলালে তাৰ পিছত দেৱৰ হাজৰিকাই বহাই দিয়ে এজ আহোম কিং সুহুং আছিল ৰজা for only 21 days Ahom king with the shortest reign was Suhum he was king only for 21 days তাৰ পিছত তাকো মাৰি পেলাই দেৱৰ হাজৰিকাই দেন দেৱৰ হাজৰিকাই থ্ৰোনত বহাই আমাৰ কুবৰ ৰজাক কিন্তু ৰাজত্ব সিংহাসন লৈ যিটো কনফ্লিক্ট হৈছিল টাৰ্মইল হৈ আছিল সেইটোক শেষ কৰি মানে সেইখিনি দেখি অটন বৰগোহাঁই যেতিয়া বুঢ়াগোহাঁই আছিল বুঢ়াগোহাঁই এটা পোষ্টে হয় এইটো জানাই তোমালোকে আৰু সেই অটন বুঢ়াগোহাঁই দেৱৰ হাজৰিকাকো মাৰিলে আৰু কুবৰ ৰজাকো মাৰি পেলালে এই যেতিয়া তোমাৰ থ্ৰোনত বহিবলৈ এজ আহোম কিং কোনো নাছিলে তেতিয়া অফিচিয়েলছবোৰ আৰু মিনিষ্টাৰ্ছবোৰে উপদেশ দিয়ে যে বুঢ়াগোহাঁই অটন বুঢ়াগোহাঁইক যে তেখেত ৰজা হৈ যাওক কিন্তু তেওঁ অফাৰটো দুবাৰ ৰিজেক্ট কৰে তাৰ কাৰণ তেখেতৰ মতে এজন মিনিষ্টাৰ কেতিয়াও ৰজা হ'ব আৰু সেইকাৰণে ৰিজেক্ট কৰে মানুহজন আছিলে অটন বুঢ়াগোহাঁই নেক্সট কুৱেশ্যন কনষ্ট্ৰাকশ্যন অফ কাৰেংঘৰ ইন বৰগাঁও ৱাজ কমিশ্যনড ডিউৰিং দ্য ৰুল অফ কাৰেংঘৰৰ বনোৱা নিৰ্মাণৰ কমিশ্যন কোনজন ৰজাৰ শাসনত হৈছিল ৰুদ্ৰসিংহৰ নিজৰ কেপিটেল ৰংপুৰত বনাবলৈ এটা পৰিকল্পনা কৰিছিল আৰু যেতিয়া বনাবলৈ এই পৰিকল্পনাটো কৰিলে দেখিলে যে তেখেতৰ ৰাজত্বত মানে ইটা কাম কৰা মানুহ মানে তোমাৰ এই মিস্ত্ৰী নাছিল তো সেইকাৰণে কোচবিহাৰৰ পৰা এজন মিস্ত্ৰী আনিলে ঘনশ্যাম তেখেতক আনিলে তেখেতেই ঘনশ্যামে গোটেই ৰংপুৰৰ সাজে আৰু তাৰ পিছত তেখেতক উপাধি দিয়ে খনিকৰ Next question was which Ahom king died due to smallpox? Which Ahom king died due to smallpox? That was Kamaleswar Singha. এতিয়া smallpox আছে নাই কোৱাচোন This is a very interesting question ইয়াতে smallpox যেহেতু আহিলে এতিয়া কি হয় চিকেন পক্স হয় নে smallpox হয় নে কি পক্স হয় যিবোৰ পক্স হয় যে আৰু smallpox এতিয়া হয় নে এই কমলেশ্বৰ সিংহ এটা কমলেশ্বৰ সিংহ কোন আছিল কমলেশ্বৰ সিংহ আছিল তোমাৰ গ্ৰেট গ্ৰ্যান্ড চাইল্ড অফ লেসাই নামৰূপীয়া ৰজা এতিয়া লেসাই ৰজা কোন লেসাই ৰজা আছিল ৰুদ্ৰসিংহৰ ভায়েক ৰুদ্ৰসিংহৰ নাম আছিল লাই কোঁৱৰ এইজন আছিল লেসাই কোঁৱৰ লেসাই কোঁৱৰৰ নাতি ল'ৰা হ'ল মানে গ্ৰেট গ্ৰ্যান্ডসন হ'ল কমলেশ্বৰ আৰু এই কমলেশ্বৰ সিংহৰে মৃত্যু হৈছিল due to smallpox
Next question is first kingdom from Assam to be annexed by the British under the direct doctrine of lapse. এতিয়া দুটা টার্ম আহি গ'ল এটাটো হ'ল প্ৰথম কোনটো কিংডম অসমৰ যোনটো এনেক্স কৰিলে ব্ৰিটিছ খিনিয়ে নেক্সট ইয়াৰ টপিক এটা আছে ডক্টৰিন অফ ল্যাপস এই ডক্টৰিন অফ ল্যাপস কি হয় মোক কমেন্টত লিখি দিয়াচোন আৰু ডক্টৰিন অফ ল্যাপস কোনজন গভৰ্ণৰ জেনেৰেল বা কোনজন ভাইসৰয় ইন্ট্ৰোডিউস কৰিছিল তাৰ বিষয়ে কমেন্টত লিখি দিয়া এতিয়া সেই কিংডমটো কোনটো আছিল কছাৰী কিংডম এতিয়ালৈকে কাৰ কেটা হ'ল মোক কমেন্টত লিখি দিয়া জলদি আৰু এতিয়ালৈকেও যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰা নেক্সট কোৱেশ্চন নম্বৰ 6 এইফালে who was the first Ahom king of the Tungkhungia clan Tungkhungia ফয়দৰ প্ৰথমজন ৰজা কোন আছিল মই এইটোৰ বিষয়ে অকমান আগতে ডিসকাস কৰিছিলো ডিসকাস কৰোতে কি কৰিছিলো মানে কোনটো বিষয়ে ডিসকাস কৰিছিলো বড়োই আদিত্য সিংহক আমাৰ হত্যা কৰিছিল ৰামাদাস সিংহ আৰু দেৱৰ হাজৰিকাই মিলি তাৰ পিছত দেৱৰ হাজৰিকাই ৰামাদাস সিংহকো হত্যা কৰিলে সুহুমক বহালে তাৰ পিছত সুহুমকো হত্যা কৰিলে তাৰ পিছত ৰামাদাস মানে আমাৰ দেৱৰ হাজৰিকাই হালেকাক গোবৰ ৰজাই আছিল প্ৰথম ৰজা টুংখুঙীয়া ক্লেন মানে টুংখুঙীয়া ফয়দ যদিও প্ৰথম ৰজা আছিল তেখেতৰ লৰাহে প্ৰতিষ্ঠা কৰিলে টুংখুঙীয়া ফয়দক এজা ৰাজবংশ বুলি সেই লৰাজন আছিল ৰুদ্ৰ সিংহ কিন্তু প্ৰথমজন আহোম ৰজা টুংখুঙীয়া ক্লেনৰ আমাৰ গোবৰ which Ahom king built Gorgaon as the capital of the kingdom Gorgaon capital হাজি তেখেতে উপাধি ললে গড়গয়া ৰজা কোন হয় সুকলেং নেক্সট কোৱেশ্চন নম্বৰ 8 এইফালে চোৱা বহুত তোমালোকে মোবাইল চাই থাকা বহুত হোৱাইট বোৰ্ডলৈ চোৱা under which treaty Ahom kingdom accept the Kush overlordship last video যদি চোৱা নাই এতিয়া চাই লোৱা কেলে কি এই কোৱেশ্চনটোৰ অৰিজিন তাৰে পৰা হ'ব বিশ্ব সিংহৰ পিছত ৰজা হ'ল আমাৰ মলদেৱ নৰনাৰায়ণ হ'ল the greatest Kush king to rule Assam আৰু সেই নৰনাৰায়ণৰ সময়তে মানে নৰনাৰায়ণ ৰজা হোৱা 4 বছৰ ভিতৰতে গোটেই নৰ্থ ইষ্টত কোচ বংশৰ ৰাজত্ব হৈছে তেতিয়া আহোম খিনিকো পৰাস্ত কৰি দিয়ে পৰাস্ত কৰে মানে প্ৰথমটো ৱাৰ হ'ব লাগিব তাৰ পিছত পৰাস্ত কৰে তাৰ পিছত তাহাতক ওভাৰলৰ্ডশিপ মানিবলে বাধ্য কৰি দিয়ে এটা চুক্তি আৰু সেই চুক্তিটো আছিল ট্ৰিটি অফ মাজুলী চুক্তিটো হৈছিল কেতিয়া 1563 under which treaty যদি এতিয়া হয় তেতিয়া হল হ'ব ট্ৰিটি অফ মাজুলী মাজুলীৰ চুক্তি হিষ্ট্ৰীত যেতিয়া এই জায়গাকেইটাৰ নাম শুনিলে আচৰিত নিচিনা লাগে এই জায়গাবোৰতো য'ত আমি ঘূৰি ফুৰো তাতো এনেকা ইম্পৰ্টেণ্ট হিষ্টৰিকেল ইভেন্টছ আছে নেক্সট who was second in leadership next to Lasit Borphukan during the battle of Horaighat सबसे ইম্পৰ্টেণ্ট মানুহজন হ'ল আমাৰ লাচিত বৰফুকন কিন্তু সেকেন্ড ইন লিডাৰশিপ আছিল কোন মই অকমান আগতে ডিসকাস কৰি ডিফেক্টো ৰুলাৰ এটা সময়ত আছিল আৰু যাক জুনে মানে দুবাৰ আহোম কিং হোৱা অফাৰটো ৰিজেক্ট কৰিছিল আৰু এইজন আছিল ৰণ বুঢ়াগোহাঁই Next to construction Ahom capital of Rangpur. এটো ডিসকাস কৰিলোই কাৰেংঘৰৰ সময়তে ডিসকাস কৰিলো আৰ্কিটেক্টজন কোন আছিল কোচবিহাৰৰ পৰা আনিছিল ৰুদ্ৰ সিংহই ৰিজৰ ৰংপুৰ হাজিবলে তেখেত আহিলে ৰংপুৰ হাজিলে আৰু তেখেতক উপাধি দিলে খনিকৰ আছিল সেইজন ঘনশ্যাম খনিকৰ দহটাৰ ভিতৰত 10টা কাৰ ৰাইট যদি ৰাইট নাই হোৱা একো প্ৰবলেম নাই লিখি দিব পাৰা কমেন্টত প্ৰেক্টিস কৰিব লাগিব যে Next question number 11 which Ahom kingdom's capital was located by the Dihing river এতিয়া যোনজন আহোম ৰজাই দিহিং নদীৰ পাৰত ক্যাপিটেলটো হাজিছিলে তেখেতক আমি দিহিঙীয়া ৰজা বুলি জানো এতিয়া দিহিঙীয়া ৰজাজন আছিল দিহিঙীয়া ৰজা আছিল আমাৰ সুহুমুং আৰু ক্যাপিটেলটো হাজিছিল ক'ত বকতা এইফালে চোৱাৰে which Ahom king was killed during the conflict with the Sutia kingdom সুহুমুং ইয়াৰ আগৰ কোৱেশ্চনটোত আমি সুহুমুঙৰ কথা পাতিলো সুহুমুঙে ফাইনালি ডমিনেট কৰি দিলে আৰু নিজৰ আধীনত লৈ আনিলে চুটিয়াখিনি কিন্তু তাৰ আগতো কনফ্লিক্ট হৈছিল তাৰে সেই কনফ্লিক্টত এজন আহোম ৰজাৰ মৃত্যু হৈছিল আৰু সেইজন কোন আছিল সেইজন আহোম ৰজা আছিল সুতুফা Sutufa was treacherously murdered by the Sutias Next, rise of which kingdom marked the end of the ancient period and the beginning of the medieval period in the history of Assam?
অসম হিষ্ট্ৰীৰ মিডাইভেল পিৰিয়ড আৰম্ভ হয় ভক্তিয়াৰ খিলজীৰ আক্ৰমণৰ পৰা আৰু ভক্তিয়াৰ খিলজীৰ আক্ৰমণৰ পিছতেই প্ৰথমবাৰৰ বাবেতো পৃথু জিকে তাৰপিছত পৃথুক আহি মাৰিও দিয়ে পৃথুৰ জেগাত বহাই দিয়ে সন্ধিয়াক আৰু সন্ধিয়াই প্ৰতিষ্ঠা কৰি দিয়ে কমতা ৰাজ্য তেতিয়াহ'লে কোনটো কিংডমৰ ৰাইজ হ'ল কমতা কিংডম Siam House, a magnificent terracotta brick temple is situated at terracotta. This is a very important term. That question tomorrow yate na pa. Jar ami ullekh Assam history to paye golu. Indian history to terracotta role bahut eta important part আছে. Terracotta hoy ki মোক প্ৰথম এটো কমেন্টত লিখি দিয়া আৰু এই ঘনশ্যাম হাউস কেলে হয় এটো মোক লিখি দিয়া তাৰ পিছত কবা যে এই terracotta house to মানে magnificent terracotta brick temple to যাৰ নাম ঘনশ্যাম হাউস হয় এটো Siam House, a magnificent terracotta brick temple, is situated at Joysagar. এতিয়া জয়সাগৰ কোনে খন্দাইছিলে মোক সেইটো লিখি দিয়া জয় যদি তাত কামটো লাগি আছে তাৰে পৰা তুমি তোমাৰ ভিজুৱেলাইজেশ্যন এটা যদি কাম কৰিছে গম পাইছা এইটো জয়মতীৰ নামতে আছে তেতিয়াহ'লে জয়সাগৰ পুখুৰী খন্দাইছিলে মোক কমেণ্টত লিখি দিয়া Next, Ahom officials appointed by Ahom King Prataphingo, who were negotiator of Posa with the hill tribes. Prataphingoই কেইবাটাও উপাধি ক্ৰিয়েট কৰিছিলে এটাটো হ'ল বৰবৰুৱা তাৰপিছত বৰফুকন আৰু তাৰ লগতে আৰু কেইটামান উপাধি আছিলে আৰু এই তেতিয়াই মানে মোমাই তামুলী বৰবৰুৱাৰ লগত মিলি তেখেতে ৰিষ্ট্ৰাকচাৰ কৰিলে যোনটো পাইক সিস্টেম আছিলে আৰু কি কৰিছিলে উইভিংটো কম্পালসৰি কৰিছিলে মহিলাসকলৰ কাৰণে লগতে এই পচা সিস্টেমটো বনাইছিলে এই পচা সিস্টেম হোৱাট ৱাজ দ্য পচা সিস্টেম আহোম ৰাজত্বত মানে সেইটো সময়ত মানে যেতিয়া প্ৰতাপসিংহ ৰজা আছিল ওচৰে পাজৰে যোনখিনি হিল ট্ৰাইবছ আছিল তাহাঁতি মাজে মাজে সেই বাউণ্ডাৰীত থকা আহোম কিংডমৰ বাউণ্ডাৰীত থকা আহোম ৰাজত্বক আক্ৰমণ কৰি লুটপাট কৰে আৰু সেইখিনি দমন কৰিবলৈ প্ৰতাপসিংহৰ মানে আহোম কিংডমৰ বহুত এক্সপেন্সেছ হয় আৰু বহুত হাজাৰ্ডাছ হয় এলিকে একদম তোমাৰ মাউণ্টেইনিয়াৰ পাহাৰীয়া ৰিজনত তাহাঁতি আক্ৰমণ কৰে আৰু সেইটো কাৰণে এটা কনচিলিয়েশ্যনৰ তাহাঁতি চিষ্টেম ওলালে ডেট ৱাজ নেম পচা যাৰ মতে সেই হিলছখিনিৰ ফুট মানে সেই ট্ৰাইবছখিনিক সেই এৰিয়াত ফুট হিলছত জেগা দিলে বহিবলৈ মাজে মাজে তাহাঁতক সেই চাউল দাইল এইবোৰ দিয়ে আৰু তাৰ বিনিময়ত তাহাঁতি কি কৰে সেই ট্ৰাইবেলখিনিয়ে মানে আহোম ৰাজত্বক আক্ৰমণ নকৰে সেইটোৱে আছিল পচা চিষ্টেম আৰু এই পচা চিষ্টেমটো কোনজন আহোম অফিচিয়েলে নেগোচিয়েট কৰিছিল ট্ৰাইবেলছখিনিৰ লগত সেইজন আছিলে পটকি So see you in the next video.